আসসালামু আলাইকুম, নমস্কাৰ। আমাৰ জনপ্ৰিয় নেতা লোকসভা বিৰোধী দলৰ উপদলপতি প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত গৌৰৱ গগৈ দেৱৰ উপজা দিনৰ উপলক্ষে আমাৰ বিশ্বনাথ কংগ্ৰেছ কমিটি মাইনৰিটি ডিপাৰ্টমেণ্ট আৰু গৌৰৱ গগৈ ফেন্স ক্লাবৰ তৰফৰ পৰা সোৱাগুৰি হুচনীয়া মাদ্ৰাসাত বৰ্ডিঙত থকা ষ্টুডেণ্ট দুপৰীয়া খানা আয়োজন কৰা হৈছে। প্ৰিয় দৰ্শক, লোকসভাৰ বিৰোধী দলৰ উপদলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া জন্মদিন উপলক্ষে আজি বিশ্বনাথ জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগে ব্যতিক্ৰমীভাৱে তেখেতৰ জন্মদিন উদযাপন কৰিছে। কোনো ফাইভ ষ্টাৰ হোটেলত মমবাতি জ্বলাই কেক কটা নাই, তাৰ পৰিৱৰ্তে সোৱাগুৰি হুচনীয়া মাদ্ৰাছা এতিম ছাত্ৰসকলক দুপৰীয়াৰ এসাঁজ তৃপ্তিৰে খুৱাইছে। তাৰে দৃশ্যপট আপোনালোকক সবিস্তাৰে দেখাম আৰু সম্পূৰ্ণ ভিডিঅ' শেষলৈকে চাই থাকে পেজটো স্ক্ৰল নকৰে। আৰু আমাৰ লগত উপস্থিত আছে বিশ্বনাথ জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ চেয়াৰমেন তথা মঞ্জুৰ আহমেদ ডাঙৰীয়া। যে বলক কিদৰে উদযাপন কৰা হৈছে। গৌৰৱ গগৈ ডাঙৰীয়া নেতৃত্বত বৰ্তমান আমাৰ অসমত কংগ্ৰেছৰ প্ৰত্যেকখন জিলাত, প্ৰত্যেকটো ব্লকত, প্ৰত্যেকটো মণ্ডলত যথেষ্ট সাংগঠনিকভাৱে শক্তিশালী দিশত অগ্ৰসৰ হৈছে আৰু তাৰ অন্যতম ভূমিকা লৈছে গৌৰৱ গগৈ ফেন্স ক্লাবে। বন্ধুসকল, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া জন্মদিন উপলক্ষে বিশ্বনাথ জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগে সোৱাগুৰি হুচনীয়া মাদ্ৰাছা এতিমসকলক তৃপ্তিৰে দুপৰীয়াৰ এসাঁজ খুৱাইছে। তাৰে দৃশ্য পেচাক এয়া খুৱাই আছে। আমাৰ জননেতা সকলোৰে হিয়াৰ আমঠু গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিন আমি উদযাপন কৰিলো। আজি বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ সংখ্যালঘু কোষৰ সৌজন্যত আৰু গৌৰৱ গগৈ ফেন্স ক্লাব বিশ্বনাথ জিলা কমিটিৰ উদ্যোগত গৌৰৱ গগৈ আমাৰ সম্প্ৰদায় কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ জন্মদিন উদযাপনৰ যি কাৰ্যসূচী হাতত লৈছে, মই সকলোকে ধন্যবাদ জনাইছো। বন্ধুসকল, গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিনৰ এক ব্যতিক্ৰমী যি উদযাপন সবিস্তাৰে আপোনালোকৰ মাজলৈ সুন্দৰভাৱে উপস্থাপন কৰি যত্ন কৰিলে। আৰু এই মোৰে ভিডিঅ' ভাল লাগে লাইক কৰি গঠনমূলক কমেণ্ট যাব বুলি আশা ৰাখিলোঁ। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আনন্দ চাবলৈ সুবিধা সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। জয় হিন্দ, জয় আয়ক।